নমস্কাৰ, ষ্টাডি কৰ্ণাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। ৰাশিফল কিমান যুক্তিসংগত? আজিৰ এই ভিডিঅ'টোত আমি বুজিম যে ৰাশিফল মানুহে কিয় ইণ্টাৰেষ্টেড হয় ৰাশিফল জানিবলৈ। ৰাশিফল কিয় জনপ্ৰিয় হয়? মানুহে নিজৰ ভৱিষ্যত নিজে জানিব খোজে। ৰাশিফল পঢ়িলে সাহস বাঢ়ে, ভয় কৰে। বিশ্বাস কৰে দিনটো তাৰ শুভ বা অশুভও পাৰে। যে ৰাশিফল যিজনে বিশ্বাস কৰে তেওঁ ভাবিব পাৰে যে মোৰ আজিৰ দিনটো ভালদৰে যাব নে বেয়া ধৰণে যাব, এইবোৰ বস্তু মানে এটা আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি এই বস্তুবিলাক চায়। কিন্তু ৰাশিফলৰ বৈজ্ঞানিক দৃষ্টিকোণটো কি? ৰাশিফলৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে ৰাশিফলৰ কথাবিলাক সত্য প্ৰমাণিত হয়। আৰু ৰাশিফলত যি ধৰণে কোৱা আছে যে পৃথিৱীৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ যিবোৰ প্ৰভাৱ পৰে সেই বস্তুবিলাকৰ ওপৰত ৰাশিফলে নিৰ্ধাৰণ কৰি বস্তুবিলাক উলিয়াই লয়। কিন্তু এইটো টোটালি এটা বানাম ইফেক্ট। অৰ্থাৎ সকলোৰে লগত খাপ খাই যোৱা কথা, এনে কিছুমান ইফেক্ট ৰাশিফলত উল্লেখ থাকে। কিন্তু ৰাশিফল বিশ্বাস কৰিলে আপোনাৰ ভুল আৰু লাভ কি হ'ব? ৰাশিফল বিশ্বাস কৰিলে এটা আপোনাৰ কি হয় যে অলপ উৎসাহ পাব পাৰে যে আজিৰ ৰাশিফলত আপোনাৰ কি হ'ব, ইনকাম হ'ব পাৰে বা আজিৰ দিনটো আপোনাৰ ভাল যাব পাৰে। আজি ব্যৱসায় বাণিজ্যত আপুনি লাভৱান্বিত হ'ব পাৰে। এইবোৰ চাই অলপ হ'লে আপোনাৰ কি হয়, মনৰ পৰা এটা আত্মবিশ্বাস বা উৎসাহ পায়। কিন্তু ইয়াৰ পিছত আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। যাতে আপুনি ভুল সিদ্ধান্ত নলয়। 100% যে আপুনি এইটোৰ ওপৰত বিশ্বাস কৰিব তেনেকুৱা কোনো কথা নহয়। ভাগ্যত বিশ্বাস কৰি পৰিশ্ৰম নকৰে। আপোনাৰ বিশ্বাস পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ভাগ্য ভালদৰে পৰিশ্ৰম কৰক। তেতিয়াহে আপোনাৰ ভাগ্য চেঞ্জ হোৱা দেখা যাব পাৰে। কিন্তু এনেধৰণে আপোনাৰ ৰাশিফলৰ ওপৰত বৈজ্ঞানিক কোনো এটা উপসংহাৰ মানে কি, আপোনাৰ ভাগ্য আপোনাৰ হাততে আছে। আপোনাৰ পৰিশ্ৰমই আপোনাৰ সফলতা আনিব। কিন্তু এইটো আপুনি আপোনাৰ বেয়া ধৰণৰ ফল দিব পাৰে। সেইকাৰণে আপোনাৰ কৃতিত্বই আপোনাৰ সৰ্বশ্ৰেষ্ঠ